অসমৰ ৬খন জিলাত পথ মুকলি হৈছে। মাজুলী, চৰাইদেউ, হোজাই, চিৰাং, দক্ষিণ হালমাৰা আৰু হ'ল পশ্চিম কাৰ্বি আংলঙত পথ মুকলি হৈছে। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে গোটেই তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। কেণ্ডিডেটৰ অফলাইন যোগে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব ফৰ্ম ক'ত পাব, লগতে জনাই দিয়া হ'ব ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব। এতিয়া মই নটিফিকেশ্যন দেখাম, অৰ্থাৎ যিটো জাননী আহিছে সেই জাননী দেখাম। ইয়াতে চাই লওক, ইয়াত উল্লেখ কৰিছে জিলাৰ নাম আৰু ইয়াত উল্লেখ কৰিছে পদৰ সংখ্যা। মাজুলী, চৰাইদেউ, হোজাই, চিৰাং, দক্ষিণ হালমাৰা আৰু হ'ল পশ্চিম কাৰ্বি আংলং। ইয়াতে পদৰ সংখ্যা চাই লওক, ১১০টাকৈ পদৰ সংখ্যা ইয়াতে উল্লেখ কৰিছে। ইয়াত কৈছে যে উল্লেখিত নতুন গৃহৰক্ষী জোৱান মকৰল আৰু গৃহৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ দিয়া হ'ব, ইয়াতে উল্লেখ কৰিছে। মানে গৃহৰক্ষীৰ হোমগাৰ্ডৰ ট্ৰেইনিং দিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে যে কেণ্ডিডেটৰ নিজৰ জিলাসমূহৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব। ইয়াতে কৈছে মানে ফৰ্ম ল'ব লাগিব, অফিচৰ পৰা ফৰ্ম ল'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে আবেদনৰ বাবে যোগাযোগৰ ঠিকনা, জিলাৰ নাম উল্লেখ কৰিছে আৰু আবেদন কৰিবলৈ ক'ত যোগাযোগ কৰিব লাগিব, ইয়াতে অফিচৰ নাম উল্লেখ কৰিছে। যিসকলে মাজুলী হয় ইয়াতে যোগাযোগৰ অফিচৰ নাম লিখিছে জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয় যোৰহাট, ইয়াতে উল্লেখ কৰিছে। চাই লওক, ইয়াতে ৬খন জিলাৰ নাম আছে আৰু আবেদনৰ বাবে যোগাযোগৰ ঠিকনা ইয়াতে উল্লেখ কৰি দিছে। তাৰপিছত কৈছে ইয়াতে ২১ নৱেম্বৰ ২০২০ৰ ভিতৰতে ডকুমেণ্টছখিনি লগতে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব, ইয়াতে উল্লেখ কৰিছে। এইটো জাননী আহিছে নৱেম্বৰ মাহৰ ১৪ তাৰিখে শনিবাৰে জাননী আহিছে। যিসকলে চাব বিচাৰিছে এইটো স্ক্ৰীনশ্বট কৰিব পাৰে। নৱেম্বৰ মাহৰ ১৪ তাৰিখে জাননী আহিছে।